টিয়কৰ অতিকৈ পাছপৰা জাজি নদীৰ পাৰৰ এজাৰগুৰি উত্তৰ পাৰৰ নামঘৰৰ নামঘৰীয়াই নামঘৰৰ এক আধ্যাত্মিক অনুষ্ঠানত আজিৰে পৰা এটা বছৰৰ পূৰ্বে নামঘৰলৈ অহা যোৱা কৰিবলৈ এখন চাইকেল বিচাৰি অনুৰোধ জনাইছিল মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীক আৰু লগে লগে ৰূপজ্যোতি কুৰ্মীয়ে তেওঁক সোনকালে এখন চাইকেল উপহাৰ দিব বুলি প্ৰতিশ্ৰুতি দিছিল। অৱশ্যে বিগত সময়ছোৱাত নানা ব্যস্ততাৰ বাবে চাইকেলখন প্ৰদানৰ বাবে সময় পোৱা নাছিল যদিও আজি টিয়কৰ এখন চাইকেল বিক্ৰী কৰাৰ প্ৰতিষ্ঠানত উপস্থিত হৈ পঞ্চায়ত নিৰ্বাচনৰ ব্যস্ততাৰ মাজতে বিধায়কগৰাকীয়ে নামঘৰীয়াগৰাকীৰ সৈতে যোগাযোগ কৰি চাইকেলখন উপহাৰ হিচাপে প্ৰদান কৰি চৰণ শ্ৰী সেৱালয় অতি প্ৰয়োজনীয় চাইকেল পাই নামঘৰী আনন্দিত হৈ পৰে আৰু বিধায়কগৰাকীৰ এই মহানুভৱতাৰ শলাগ লয়। লগতে তেওঁলোকৰ অঞ্চলৰ বাট পথকে আদি কৰি সকলো সমস্যা পৰ্যায়ক্ৰমে সমাধান কৰি দিবলৈ আহ্বান জনায়। নামঘৰীয়াৰ ৰাস্তা পদূলি বেয়া কাৰণে অকণমান 1 কিলোমিটাৰ কাৰণে মই চাইকেলখন বিচাৰিছিলোঁ। ছাৰে সেই অনুমতি ক্ৰমে মোক চাইকেলখন দোকানত লৈ দিছে। এতিয়া মই বৰ সন্মান জনাইছোঁ ছাৰক। মই যোৱা বছৰ কৈছিলোঁ আমাৰ বাৰ্ষিক গৈছিলে তেওঁ বাৰ্ষিক হৈ থাকোঁতেই মই প্ৰসাদ দি থাকোঁতে কৈছোঁ ছাৰ বোলে মোক চাইকেলখন দিব, তেতিয়া দিম বুলি তেওঁ মোক তাৰমানে দিমেই আৰু বোলে আশা এটা দিলে। আজি আকৌ লগ কৰিম তেওঁ, এয়াই নহয় তাৰমানে আৰু আশা আছে আৰু তেওঁৰ পৰা আৰু কি বিচাৰে? ৰাস্তা পদূলিহে লাগে, ৰাস্তা পদূলি ভাগহে লাগে, তেতিয়া আমাৰ ধন্যবাদ জনাওঁ। অসমাদিত্য টিয়ক। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।